হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই চিম্পল দাইল এটা বনাইছোঁ নিৰামিষকৈ। প্ৰথমতে আম লৈছোঁ। আমৰ বতৰত আম খাবই লাগিব নহয় জানো। বতৰৰ ফল আৰু বতৰৰ চব্জি বতৰতে খাব লাগে বোলে, মোৰ দেউতাই আগতে কৈছিলে। আমখিনি কাটি এখন কুকাৰ পাতি দিছোঁ গেছত ডাইৰেক্ট। তাতে তেল অলপ দি দিছোঁ আৰু থেতেলিয়াই থোৱা আদাখিনি দি দিছোঁ আৰু পাঁচফোৰণ অলপ দিছোঁ আৰু শুকান জলকীয়া এটা দিছোঁ। ধুনীয়াকৈ গোন্ধ ওলাই অহাত তাতে মই মচুৰ দাইলখিনি ধুই মেলি তিয়াই থোৱাখিনি দি দিছোঁ আৰু মচুৰ দাইলখিনি ভাজি ভাজি যেতিয়া ধুনীয়াকৈ গোন্ধ ওলাই আহিছে তাতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ আৰু অলপ পিছতে আমখিনিও দি দিছোঁ আৰু আমখিনিও দি অলপ ভাজি লৈছোঁ। ভাজি যেতিয়া হৈ গৈছে তেতিয়া ইয়াতে মই গৰম পানী ঢালি দিছোঁ আৰু হুইচেল মাৰিবলৈ থৈ দিলোঁ। 3টা হুইচেল মৰাৰ পিছত গেছ বন্ধ কৰি থলোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছতে কুকাৰ খুলি চালোঁ। দাইলটো অলপ ডাঠ হোৱা বাবে তাতে পানী অলপ ঢালিলোঁ আৰু ধনিয়া পাত দি কিনি অলপ উতলিবলৈ দিলোঁ। মোৰ দাইল ৰেডি। আপোনালোকে বাৰু এনেধৰণে বনাই খাইছেনে? যদি বনাই খোৱা নাই এবাৰমান ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। মোৰ ভিডিঅ'বোৰত আপোনালোকে বহুত মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আজিলৈ আহিলোঁ। বাই বাই।